যোৱা বছৰতকৈ কাৰ্যসূচী দিনৰ ভাগত আমাৰ ৰাতিপুৱাৰ ভাগত আছিল পাতবন্তি প্ৰজ্বলন। তাৰপিছত আমাৰ আমি বৃক্ষ বিতৰণ কৰিছোঁ, বৃক্ষ বিতৰণ কাৰ্যসূচী আছিল। তাৰপিছতে আমাৰ পানী তোলন আছিল, পানী তোলনৰ পিছত ভাগৱত পাঠ কাৰ্যসূচী। তাৰপিছত আমাৰ হোম নাম, এতিয়া আমাৰ সমন্বয় ভক্তিমূলক গীত পৰিৱেশনৰ কাৰ্যসূচী হ'ব। তাৰপিছতে আমাৰ সন্ধিয়াৰ ভাগত আমন্ত্ৰিত নাগাৰা নাম আছে, আমন্ত্ৰিত নাগাৰা নাম পৰিৱেশন কৰিব অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক তৰুণ কাকতি আৰু নমিতা কলিতাই। আচলতে আমি ভাবাতকৈ বহুত ভক্তৰ ভিৰ পাইছোঁ আৰু আমি প্ৰভু ভগৱতক মানে কি প্ৰাৰ্থনা জনোৱা ধৰণে যে বৰুণ দেৱতাই আমাক মানে কি সুদৃষ্টি কৰিছে যে বৰষুণ নোহোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আজি যেনেদৰে ভক্ত পাইছোঁ আমি যে এনেদৰে ভক্তবিলাক পাই থাকোঁ, এই মন্দিৰটো যাতে সুস্থটো বাঢ়ি যায় থাকে তাকে আমি আশা ৰাখিছোঁ। এই মন্দিৰটো সাংঘাতিক মাহাত্ম্য আছে। ইয়াৰে অঞ্চলৰ ৰাইজক আপোনালোকে সুধিলে গম পাব। ইয়াতে যদি এটা বকুলৰ পাতো কোনোবা লাৰে পিছদিনা আপুনি সপোনত দেখা পাব, বা কাৰোবাত যদি আপোনাৰ এই ৰাস্তাৰে আপোনাৰ দৰাৰ গাড়ী যায় সেৱা ল'ব লাগিব। এনেকুৱা ধৰণৰ বহুত ধৰণৰ মাহাত্ম্য আছে। আচলতে এই গছডালৰ কেতিয়াৰ পৰা গছডাল আছে, কি ধৰণে আছে, আচলতে এই কথাটো কোনো ক'ব নোৱাৰে, হয়তো নাজানে। আমিও বহুত মানুহৰ ওচৰত গৈ সুধিছিলোঁ এই গছডাল আচলতে কেতিয়াৰ পৰা পূজা কৰা হৈছে, আচলতে এতিয়ালৈকে কোনো ক'ব পৰা নাই। নাই, অফিচিয়েল মানুহ তেনেকৈ হোৱা নাই। আমাৰ ভ্ৰাম্যমাণৰ বাদশ্বাহ চম্পক শৰ্মা আহিছে, আমাৰ ৰাজধানী থিয়েটাৰৰ আমাৰ প্ৰযোজিকা বাইদেউ আহি আছে, আমাৰ এনেকুৱা ধৰণৰ আমি আচলতে সাংস্কৃতিক কৰ্মীও আহিছে বহুত। এতিয়ালৈকে আমাৰ মানে তেনেকুৱা অফিচিয়েল মানুহ অহা নাই। হয়, ভোগৰ ব্যৱস্থা আছে আমাৰ সমূহ ৰাইজৰ বাবে। যিখিনি পাৰিছোঁ আপোনাৰ ঠাণ্ডাৰ ব্যৱস্থা কৰিছোঁ, চাহৰ ব্যৱস্থা কৰিছোঁ আৰু ভোগ ভাতৰো ব্যৱস্থা আছে। মই বৰ্তমান পুথিমাৰী বকুলতলত উপস্থিত হৈ আছোঁ। ইয়াত বিষ্ণু যজ্ঞ ইতিমধ্যে চলি আছে। ওচৰৰ গোটেই অঞ্চলৰ মানুহে আজি ইয়াৰ মন্দিৰত, বিষ্ণু মন্দিৰত বিষ্ণু যজ্ঞত উপস্থিত আছে। মোক আমন্ত্ৰণ কৰিছিল কেইবাবছৰ ধৰি, কিন্তু মই আহিব পৰা নাছিলোঁ। কিন্তু এইবাৰ মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে এনেকুৱা এটা অনুষ্ঠানলৈ আহি মই নিজে উপস্থিত হৈ মই আপ্লুত হৈছোঁ। ভাল লাগিছে ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ লগত বহি একেলগে তেখেতসকলৰ মনৰ ভাৱ বুজি অঞ্চলৰ আজি বিষ্ণু যজ্ঞৰ প্ৰতি যিটো টান, এই বৌদ্ধ পূৰ্ণিমাৰ এই ভাল দিনটোত ৰাইজ উঠি পৰি আহিছে মন্দিৰলৈ। মোৰো ইয়ালৈ আহি খুবেই ভাল লাগিল আৰু আশা কৰিছোঁ আমাৰ ৰাইজৰ উপস্থিতি সদায় এনেকৈ থাকিব আৰু ৰাইজৰ মাজতে আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে গঢ় লৈ উঠে। আৰু ৰাইজৰ শক্তিয়ে আচলতে আচল শক্তি, যাক সকলো ক্ষেত্ৰতে প্ৰমাণ কৰি আহিছে। এটা মন্দিৰত এটা অনুষ্ঠান উদযাপন কৰাটো ইমান সহজ কথা নহয়। ইয়াত সকলোৱে একেলগ হৈ আগভাগ লৈ ইয়াত কাম কৰিছে। ইয়াত খুব সুন্দৰ নাম পাৰ্টি এটাৰ অনুষ্ঠানো দেখিবলৈ পালোঁ। স্থানীয় ওচৰৰে নাম পাৰ্টি, কি আছিল নাম পাৰ্টিটোৰ নাম কমল ডেকাৰ গ্ৰুপ। খুবেই ভাল লাগিল, মই উপভোগ কৰিছোঁ আৰু ভৱিষ্যতেও মই কেতিয়াবা যদি সুবিধা পাওঁ মই ইয়ালৈ আহিম। কাৰণ এই পবিত্ৰ দিনটোত মই নিজেও মোৰ ঘৰত নাৰায়ণ পূজা পাতোঁ। কালি 6টা বজাৰ পিছৰ পৰাই পূৰ্ণিমা লগাৰ বাবে মই কালিয়েই মোৰ ঘৰৰ অনুষ্ঠানটো শেষ কৰিছোঁ পাতি। সেইবাবে মই আজি ইয়াত উপস্থিত থাকিব পালোঁ আৰু উপস্থিত থাকি মই খুবেই ভাল। যোনে যেনেকৈ পাৰে তেনেকৈ সেৱা কৰক। আমি নাম সম্পৰ্কে ঘোষণা আকৌ যাম। আপোনালোকে ফুট আৰু পুষ্পাঞ্জলি গ্ৰহণ কৰক। পূৰ্বজ নমো ব্ৰাহ্মণ দেৱায় গো ব্ৰাহ্মণ হিতায়স জগদ্ধিত কৃষ্ণায় গোবিন্দায় নমো নমঃ। মন্ত্ৰহীনং ক্ৰীড়াহীনং ভক্তিহীনং জনাৰ্দন যৎ পূজিতং ময়া পৰিপূৰ্ণ তদস্তু মে আবাহনং নজনামি নৈব জনামি।